শিৱসাগৰৰ বকতা ডিমৰুগুৰি নেমুগুৰি জালুকনিত কৃত্ৰিম বান বহু হেক্টৰ কৃষিভূমি পানীৰ তলত বহু লোকৰ ঘৰবাৰী উডুব গৈছে এতিয়া পানীত দিচাং নৈৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ বাবে বুৰিছে শিৱসাগৰৰ বিস্তীৰ্ণ এলেকা আমি এই মুহূৰ্তত কিছু দৃশ্যাৱলী দেখুৱাইছো আপোনালোকে দৃশ্যাংশ দেখিছে এক ভয়াবহ পৰিস্থিতিৰ উদ্ভৱ হৈছে আৰু বহু লোকৰ ঘৰবাৰী বৰ্তমান সময়ত পানীৰ তলত ডুব গৈছে বাটপথৰো পৰিস্থিতি যথেষ্ট জৰাজীৰ্ণ হৈ পৰিছে দিচাং নৈৰ জলপৃষ্ঠ বৃদ্ধি পোৱাতেই এনে ধৰণৰ অবৰ্ণনীয় পৰিৱেশৰ সৃষ্টি হোৱাৰ সন্দেহ সতীৰ্থ মুজাক্কিৰ আহমেদ আমাৰ সৈতে আছে মুজাক্কিৰ মই আপোনাৰ কাষলৈ যাব বিচাৰিছো সবিশেষ জনাব এই মুহূৰ্তত উপস্থিত আছো মই শিৱসাগৰ এটি ৰোডত আৰু এটি ৰোডৰ বৰ্তমানৰ যিটো পৰিৱেশ সেই পৰিৱেশটো এইটো আচলতে যিটো মূল ঘাইপথ যি ঘাইপথ আচলতে শিৱসাগৰ এটি ৰোডৰ পৰা জয়সাগৰ হৈ যি ঘাইপথ আচলতে ভটিয়াপাৰলৈকে গৈছে এই যি ঘাইপথ সেই ঘাইপথ বৰ্তমানৰ অৱস্থা এইটো মানুহৰ যিসমূহ ঘৰ আছে সেই ঘৰসমূহত প্ৰায় 3 ফুটৰ পৰা 4 ফুট পৰ্যন্ত পানীসমূহ হৈছে যাৰ পৰিপ্ৰেক্ষিতত ইয়াৰ যি স্থানীয় লোক আছে সেই লোকে দুৰ্ভোগ ভুগিবলগীয়া হৈছে এই মুহূৰ্তত এটি ৰোডৰ যিটো পৰিৱেশ সেই পৰিৱেশটো দেখাইছোঁ ইয়াৰ মূলত কাৰণ এই পানীসমূহৰ মূলত কাৰণ এটাই ইয়াৰ যিটো ড্ৰেইনেজ ছিষ্টেম শিৱসাগৰ জিলা সদৰ জিলা মানে যি টাউনখনৰ আছে সেই টাউনখনৰ যিটো ড্ৰেইনেজ ছিষ্টেম সেই ড্ৰেইনেজ ছিষ্টেমটো আচলতে সুচাৰুৰূপে বা সুচল নোহোৱাৰ বাবে এনে পৰিপ্ৰেক্ষিতত এনেধৰণৰ ঘটনাসমূহ শিৱসাগৰত স্বাভাৱিকতে ঘটি থকা পৰিলক্ষিত হৈছে এই মুহূৰ্তত পোনপটীয়া যি পৰিৱেশটো সেই পৰিৱেশটো এই মুহূৰ্তত প্ৰতিদিনে মই দৰ্শকসকলক পোনপটীয়াকৈ দেখাব গৈছোঁ মই কিছু লোক আছে দোকানৰ ভিতৰত মই তেওঁলোকৰ ওচৰলৈ কিছু কথা পাতিবলৈ যাব বিচাৰিম যিহেতু দাদা যিহেতু দেখা গৈছে এই এটি ৰোডটো অৱশেষত এটি ৰোডটো ডুবি গৈছে আৰু মূলত কাৰণ ইয়াৰ ড্ৰেইনেজ ছিষ্টেমটো কি ক'ব এই মুহূৰ্তত আমাৰ এইটো ৰুৰেল ডেভেলপমেণ্ট ক'তো বেয়া আপোনাৰ টাউন এৰিয়াত টাউন ফুড ডিক্লেয়াৰ আছে কিন্তু ৰুৰেল ডেভেলপমেণ্টটো বেয়া কোনো ডিপাৰ্টমেণ্ট এটা নাহে আপোনাৰ কি PWD না কি আমাৰ পঞ্চায়ত না ডেভেলপমেণ্টে খালি পাৰ্মিশ্যন ল'বলৈ আহে খালি ঘৰৰ বনাইছে নেকি ঘৰৰ ভিতৰত পানী আপুনি গোটেইখিনি পানী বাইদেউ সোধক আমাৰ বৌ সোধক হয় মুজাক্কিৰ এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ